খবৰ সৈতে ইনভাৰ্চিটি নিউজৰ ষ্টুডিঅ' মজিয়াত মই কৌশিক। জুৰিয়াৰ মাহগুৰিত আমচু সজাগতা সভা, বিশাল ৰেলী উলিয়াই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সৰব আমচু। বৃহত্তৰ মাহগুৰি আঞ্চলিক আমচুৰ উদ্যোগত এই অঞ্চলত মাহগুৰি জিপি মছজিদসমূহৰ সহযোগিতাত, মছজিদ কমিটিসমূহৰ সহযোগিতাত আজি আমি সচেতন ৰাইজসকলক লৈ, যুৱ ছাত্ৰসকলক লৈ আমি এটি বাইক ৰেলী উলিয়াইছো আৰু এই বাইক ৰেলীত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। যিসকল ড্ৰাগছ পেডলাৰ আছে, যিসকল ড্ৰাগছৰ ব্যৱসায় কৰি আছে, তেওঁলোকক আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছো। আজিৰ পৰা যাতে তেওঁলোকে এই কামৰ পৰা বিৰত থাকে, অন্যথায় আমচুৱে যেনেকে জাগ্ৰত প্ৰহৰীৰ নিচিনা জাগ্ৰত হৈ আছে, আমচু ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু আপোনালোকৰ জৰিয়তে আমি জিলা প্ৰশাসনকো আহ্বান জনাইছো, কম সময়ৰ ভিতৰতে আমাৰ এই অঞ্চলত অবৈধ ড্ৰাগছৰ ঘাটিসমূহ বন্ধ কৰিব লাগিব, ড্ৰাগছ পেডলাৰসকলক ধৰিব লাগিব, আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি আজি ৰাইজ লৈ যেনেদৰে এই মাহগুৰি অঞ্চলত সজাগতা তথা ড্ৰাগছ ব্যৱসায়ীসকলক হুঁচিয়াৰ কৰি দিছো, ঠিক কম দিনৰ ভিতৰত যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, আমি পৰৱৰ্তী সময়ত নগাঁও জিলাত আমি এই ড্ৰাগছ বিৰোধী অভিযান অৰ্থাৎ নগাঁও জিলা কাৰ্যসূচী, আমি জিলা উপায়ুক্ত কাৰ্যসূচী, উপায়ুক্ত কাৰ্যালয় আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। অন্যথা আমাৰ এই ড্ৰাগছ ব্যৱসায়, আমাৰ এই অঞ্চলত যিসকল পেডলাৰ আছে তেওঁলোকক চিনাক্ত কৰি এটা এটাকে ধৰি আমাৰ এই অঞ্চলৰ পৰা ড্ৰাগছ ব্যৱসায় বন্ধ কৰিব লাগিব, নহলে আমাৰ এই আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব।